ভাৰত আৰু পাকিস্তানৰ খেল বুলি ক'লে তীব্ৰ উত্তেজনা চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে টি20 বিশ্বকাপত 9 জুনত মুখামুখি হ'ব ভাৰত ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই কেনেদৰে পৰাভূত কৰিব এবাৰ পাকিস্তানক তাক লৈ চৰ্চা একেটা সময়তে বাবৰ আজম বাহিনীক ধৰাশায়ী কৰিবলৈ টিম ইণ্ডিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে ইতিমধ্যে ভাৰতীয় দল ৰাওনা হৈছে নিউয়ৰ্কত গৈ উপস্থিত হৈছে কেইবাটা মুহূৰ্তৰ বিশেষ দৃশ্য আমাৰ হাতত আহি পৰিছে আৰু প্ৰতি মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু লগতে এই মুহূৰ্তত জনাইছো যে টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে ভাৰতীয় দল নিউয়ৰ্কলৈ ৰাওনা হোৱাৰ পিছত কেনেদৰে যুদ্ধকালীন প্ৰস্তুতি চলিছে সেয়াও আমি আপোনালোকক জনাব বিচাৰিছো আৰু লগতে উল্লেখ কৰিছো যে টি20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ইতিমধ্যে নিউয়ৰ্কত গৈ উপস্থিত হ'ল আৰু তাৰ পিছত ভাৰতীয় দলে ইতিমধ্যে 9 জুনৰ খেলৰ বাবে বিশেষভাৱে অনুশীলন কৰিব আৰু 9 জুনত ভাৰত পাকিস্তানৰ খেল 9 জুনৰ সন্ধিয়া 8 বজাত ভাৰত আৰু পাকিস্তানৰ খেল ইতিমধ্যে নিউয়ৰ্কত গৈ উপস্থিত হৈছে বাবৰ আজম বাহিনীক 9 জুনত পৰাভূত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৰোহিত শৰ্মা নেতৃত্বাধীন মেন ইন ব্লু সম্পূৰ্ণৰূপে সাজু হৈ আছে ৰোহিত শৰ্মা যশস্বী জয়সৱাল বিৰাট কোহলি সূৰ্যকুমাৰ যাদৱ ঋষভ পন্থ সঞ্জু স্যামসন হাৰ্দিক পাণ্ডিয়া শিৱম দুবে ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ যুজবেন্দ্ৰ চহল অৰ্শদীপ সিং যশপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজ ইতিমধ্যে ভাৰতীয় দলৰ এই 11 জনীয়া যি 15 জনীয়া তালিকা সেই 15 জনীয়া তালিকাৰ মূল একাদশত যি কেইগৰাকী ইতিমধ্যে স্থান লাভ কৰিব পাকিস্তানৰ বিৰুদ্ধে 9 জুনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখনত মুখামুখি হ'ব 9 জুনত পাকিস্তান কিমান ৰানত পৰাস্ত হ'ব 9 জুনত মেন ইন ব্লুৰ হাতত পাকিস্তান কেনেদৰে ধৰাশায়ী হ'ব বাবৰ আজম বাহিনী কেনেদৰে ধৰাশায়ী হ'ব ইতিমধ্যে টি20 বিশ্বকাপক লৈ চৰ্চা নিউয়ৰ্কত ভাৰতীয় দল উপস্থিত হোৱাৰ পিছত ইতিমধ্যে সকলোৱে চৰ্চা কৰিছে যে এবাৰ টি20 বিশ্বকাপৰ কিতাপ ভাৰতে লাভ কৰিব উল্লেখ হৈছে টি20 বিশ্বকাপৰ কিতাপ ভাৰতৰ হাতলৈ আহিব টি20 বিশ্বকাপৰ বাবে ভাৰত পাকিস্তানৰ খেলক লৈ ডাঙৰ খবৰ আহি পৰিছে যে ইতিমধ্যে ৰোহিত শৰ্মাই যেতিয়া ভাৰতীয় দল ৰাওনা হৈছিল নিউয়ৰ্কলৈ ভাৰতীয় দল যেতিয়া ৰাওনা হৈছিল আমেৰিকালৈ সেই মুহূৰ্তত যেতিয়া কেক কাটিছিল ৰোহিত শৰ্মাই তেতিয়া কেক খোৱা নাছিল উল্লেখ হৈছে যে এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে ফাইনেলত বিজয় লাভ কৰিছিল তাৰ পিছতহে ৰোহিত শৰ্মাই সেই ফটকা ফুটুৱাৰ কথা কেনেদৰে আতচবাজি ফুটুৱাৰ কথা কৈছিল আৰু সংবাদ মেলত সেই কথাও ৰোহিত শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছিল গতিকে তাৰ পিছত যেতিয়া কেক কাটিছিল সেই মুহূৰ্তৰ বিশেষ দৃশ্যটো দেখিবলৈ পোৱা গৈছিল যে ৰোহিত শৰ্মাই কেক খোৱা নাছিল আৰু পাকিস্তানক পৰাস্ত কৰিবা টি20 বিশ্বকাপৰ খিতাপ জয়ৰ পিছতহে ৰোহিত শৰ্মা কেনেদৰে ৰোহিত শৰ্মাই আনন্দ উৎসৱ কৰিব সেয়াও ইতিমধ্যে সিদ্ধান্ত লৈছে ইতিমধ্যে সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়টোক লৈ গুৰুত্বপূৰ্ণ চৰ্চা হৈছে লগতে আমি আপোনালোকক জনাব বিচাৰিছো টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে যি সময়সূচী টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে ভাৰতীয় দলৰ যি প্ৰস্তুতি লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে টি20 বিশ্বকাপত প্ৰথমখন খেল 2 জুনত ইউনাইটেড ষ্টেটছ আৰু কানাডাৰ মাজত দ্বিতীয়খন খেল ৱেষ্ট ইণ্ডিজ আৰু পাপুৱা নিউ গিনিৰ মাজত তৃতীয়খন খেল নামিবিয়া আৰু ওমানৰ মাজত লক্ষণীয় বিষয়টো হৈছে যে 5 জুনত ভাৰতীয় দলে প্ৰথমখন খেলিব ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ মাজত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত প্ৰথমখন খেল গতিকে 5 জুনৰ সন্ধিয়া 8 বজাত প্ৰথমখন খেল হ'ব ভাৰতৰ প্ৰথমখন টি20 বিশ্বকাপৰ প্ৰথমখন খেল ইয়াৰ লগতে আমি আপোনালোকক জনাইছো এই মুহূৰ্তত যে গুৰুত্বপূৰ্ণ বিষয় হৈছে যে পাকিস্তানৰ সৈতে 9 জুনত যিখন খেল খেলিব ভাৰতে ইতিমধ্যে পাকিস্তানে যি ৰণনীতি প্ৰস্তুত কৰিছে বাবৰ আজম বাহিনীয়ে ভাৰতক দীৰ্ঘদিন ধৰি বাদ চাই আছে পৰাস্ত কৰিবলৈ কিন্তু ৰোহিত শৰ্মা নেতৃত্বাধীন টিম ইণ্ডিয়া কোনো কাৰণতে পৰাস্ত কৰিব নোৱাৰে বুলি ইতিমধ্যে এক প্ৰকাৰ প্ৰমাণ হৈ পৰিছে বিগত সময়ছোৱাত আৰু এইবাৰ লক্ষণীয় বিষয় হৈ পৰিব 9 জুনত টি20 বিশ্বকাপত ভাৰতে কেনেদৰে প্ৰদৰ্শন কৰিব আৰু ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই কেনেকুৱা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব ৰোহিত শৰ্মাৰ নেতৃত্বত মেন ইন ব্লুৱে কেনেদৰে ধাৰাশায়ী কৰিব পাৰিব পাকিস্তানক কেনেদৰে এবাৰ টি20 বিশ্বকাপৰ খিতাপ অৰ্জন কৰিব এবাৰ টি20 বিশ্বকাপৰ আটাইতকৈ শক্তিশালী দল হিচাপে ইতিমধ্যে টিম ইণ্ডিয়া পৰিচিত হৈছে আৰু ৰোহিত শৰ্মাক লৈ সকলোৱে আশা কৰিছে যে 50 অভাৰৰ খেলত যেতিয়া এদিনীয়া বিশ্বকাপত যেতিয়া ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছিল তাৰ পিছত সকলোৱে আশা কৰিছিল সেই দিনটোত যে ভাৰতে জয়লাভ কৰিব কিন্তু দুৰ্ভাগ্যবশতঃ পৰাস্ত হ'ল ইয়াৰ পৰৱৰ্তী সময়ত টি20 বিশ্বকাপত ভাৰতে
সেই আশা পূৰণ কৰিব দেশবাসীৰ এই আশা কৰিছে আৰু ৰোহিত শৰ্মাৰ নেতৃত্বত এই টি20 বিশ্বকাপ হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ 9 জুনৰ খেলখনত ভাৰত পাকিস্তানৰ খেলখনত ভাৰতে বিজয় লাভ কৰিব কিমান ৰানত সেও আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰিব আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে টি20 বিশ্বকাপৰ ভাৰত পাকিস্তানৰ খেলক লৈ আটাইতকৈ বেছি চৰ্চা সমগ্ৰ বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মাজত আৰু একেটা সময়তে টি20 বিশ্বকাপত ভাৰতে পাৰ টি20 বিশ্বকাপৰ ট্ৰফিত চুম্বন দিব পাৰিব আৰু ভাৰতৰ দখললৈ আহিব টি20 বিশ্বকাপৰ খিতাপ এই আশা কৰিছে সকলোৱে মাত্ৰ কেইটামান মুহূৰ্ত মাত্ৰ কেইটামান দিন 2 জুনৰ পৰা খেল আৰম্ভ 5 জুনত ভাৰতৰ প্ৰথমখন খেল আয়াৰলেণ্ডৰ সৈতে 9 জুনত পাকিস্তানৰ সৈতে ভাৰতৰ দ্বিতীয়খন খেল গতিকে টিম ইণ্ডিয়াৰ খেল চাবলৈ টিম ইণ্ডিয়াৰ টি20ৰ খেল চাবলৈ আপুনিও সাজু হওক আইপিএলৰ পিছত আহি আছে টি20 বিশ্বকাপ 2 জুনৰ পৰা আৰম্ভ হ'ব টি20 বিশ্বকাপ